সৃষ্টি হেরো আকাশিলম ধৈর্য यही बुरी সজন কোন তুমি ইয়া তোমার হত্যা পরিচয় এই ত্রিজগতর মাতা লক্ষ্মী মাতৃ হে মাতৃ অকস্মাতে তুমি মোক কিয় কৰি আছা জংগীয়া কি কাৰ্যৱাই কৰিম সাধন তোক সজন কৰাৰ উদ্দেশ্য মহান অলপ দিনৰ পাছত পৃথিৱীত মহাপ্ৰলয় হ'ব চাৰিওফালে কেৱল পানীহে থাকিব চাৰিওফালে পানী চাৰিওফালে পানী হলে কিদৰে জীয়াই থাকিম পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ অসম্ভৱ পুত্ৰ মই তোক বৰ দিছো তই জল স্থল আকাশ পাতাল সকলোতে মুক্ত মনে বিচৰণ কৰিব পাৰিবি তোক বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও তোক হত্যা কৰিব নোৱাৰে তোৰ সৰ্বশৰীৰ তোৰ সৰ্বশৰীৰ মই বজ্ৰময় কৰি দিলো আৰু এতিয়া তই মোৰ আদেশ মতে কাম কৰি চাব লাগিব কোন পুত্ৰ অলপ দিনৰ পাছত পৃথিৱীত মহাপ্ৰলয় হ'ব চাৰিওফালে কেৱল পানীহে থাকিব বেদাংগ কৃষ্টি সভ্যতা সকলোবিলাক থাকিব পানীৰ তলত ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই বাকী নাথাকিব মহাপ্ৰলয় শেষ হলে তহঁতৰ দৰে অসুৰবিলাকে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি
সুন্দর বিস্তার আৰু তেতিয়া মাতৃ তেতিয়াতো হতে হৌ দেৱতা দেৱতা হৌ দেৱতাতকৈও উচ্চ আসন পাবি মাতৃ মোৰ পৰিচয় কি হব কি নামে জনাজাতময় এই ধৰাৰ পক্ষ পুত্ৰ মাতৃ তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা সজন কৰিছো মাতৃ তোৰ মুখ মণ্ডল দেখিবলৈ মাতৃ ঘোঁৰাৰ দৰে মোৰ নাম কি হব সেইবাবে তোৰ নাম হব মাতৃ মোৰ নাম কি হব নাম হব মাতৃ মোৰ নাম কি হব মাতৃ তোৰ নাম হব হয় দৈত্য হয় দৈত্য হয় দৈত্য হয় দৈত্য দৈত্য মাতৃ হয় দৈত্য নামে জনাজাত হবিয়েই ধৰাৰ পক্ষৰ আৰু এতিয়া ধুমুহাৰ দৰে নেজ কৰ্তব্যত অগ্ৰসৰ মাতৃ পুত্ৰ মোক অমৰত্ব প্ৰদান কৰক পুত্ৰ মাতৃ তোক মোৰ অমৰত্ব বৰ প্ৰদান কৰাৰ ক্ষমতা একেবাৰে নাই কিন্তু তোক যেই বৰ প্ৰদান কৰিছো সি একেবাৰে অমৰত্ব বৰৰ নিচিনা স্বৰ্গ মৰ্ত্য পাতাল কোনো বীৰেই তোক হত্যা কৰিব নোৱাৰে মাতৃ পুত্ৰ মোৰ আৰু এটা বৰৰ প্ৰয়োজন এই দৈত্য বংশ বৃদ্ধিৰ কাৰণে এগৰাকী বিবাহযোগ্য সুন্দৰী কন্যা অৰ্পণ কৰক পুত্ৰ মাতৃ তই ঠিকেই ভাবিছ মাতৃ তেন্তে শুন মাতৃ এই ভূমণ্ডলত ৰূপৱতী জ্ঞানৱতী মাতৃ সুন্দৰী কন্যা ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী অপুত্ৰ সৰস্বতীৰ সমান ৰূপে গুণে সৌন্দৰ্য নাৰী দ্বিতীয় গৰাকী অন্য কোনোই নাই তই সৰস্বতী চলে বলে কিম্বা কৌশলে বিবাহ কৰগৈ অপুত্ৰ তই সৰস্বতীক চলে বলে কিম্বা কৌশলে বিবাহ কৰগৈ বিশ্ব ব্ৰহ্মাণ্ডৰ লক্ষ্মীৰ নন্দনময় সত্য সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ঘূৰিব লাগিব মোৰ এই নিৰ্দেশ স্বৰ্গৰ দেৱতা সত্যৰ মানৱ আৰু পাতালৰ ধৰা ধৰে হব কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰ এই অৰ্ধাংগিনী দেখিব যাবতে বুজিব নিশ্চয় দানৱৰ এই ঘৰ দত্তৰ বীৰত্ব প্ৰতি মোৰ আক্ৰম কিমান Hey,
কন্যা সৰস্বতী বিবাহ কৰাম। সাৱধান দৈত্য, তোৰ সীমা চেৰাই গৈছে। এই মহাসুলে তোক বুকু ভেদ কৰাৰ আগতে আঁতৰি যা এই স্থানৰ পৰা। কোন তই মহাদৈত্য? কিয় তই বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মী নন্দন মই নাম মোৰ ভয়দৈত্য। এই পৃথিৱীৰ সমস্ত ভাৰ মোৰ হাতত কৰিছে অৰ্পণ। কি চাই আছ? মোৰ আগে তহঁতে পালন কৰ। দৈত্য ৰতপালি আৰু সহ্য কৰা নহয়। ললো এই মহাসুল, চাওঁ চাওঁ কেনেদৰে তই ব্যৰ্থ কৰ। প্ৰভু প্ৰভু, ইয়াক ইয়াতেই সুদৰ্শন প্ৰহাৰ কৰক, নহ'লে এই সৃষ্টি ধ্বংস কৰিব প্ৰভু। দেৱতা লক্ষ্মীৰ বৰৰ প্ৰভাৱ, বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও মোক একো কৰিব নোৱাৰে। ইচ্ছা কৰি তহঁতে মোক প্ৰমাণ চাব পাৰ। তেন্তে সেয়ে হওক, নকৰি পলম। বেছ তেন্তে অতি তহঁতক ধৰি আনি এই জ্বলন্ত নিক্ষেপ কৰিব লাগিব। মোৰ ভাগ্য এতিয়াও উদয় হোৱা নাই। মহাপ্ৰলয়, ক'ত মহাপ্ৰলয়? মই জীৱিত থকালৈকে মহাপ্ৰলয় হ'ব নোৱাৰে। মই মহাপ্ৰলয়কাৰী, মহাধূমকেতু সৰস্বতী। ব্ৰহ্মাৰ কন্যা সৰস্বতী, সৰস্বতী আজি মই বিবাহ কৰাম। সৰস্বতী কোন তই? কোন চিকাৰী? যখিনী না ভূতনী? এই হৰদত্তৰ ক্ষেত্ৰত কোনো মায়া নচলিব। তই মোৰ সন্মুখৰ পৰা। দৈত্যপতি, মই যখিনী ভূতনী একোৱেই নহওঁ। মই লক্ষ্মী আইদাসী সৰস্বতী। লক্ষ্মী আইদাসী সৰস্বতী? কিন্তু বাপে কৈছিল মোক ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্য ৰাণী বুলি। আৰু তেনেস্থলত নাই নাই নাই, মোৰ বিশ্বাস নহয়। দৈত্যপতি, আপোনাৰ মাতৃ মিছাৰ আশ্ৰয় লৈছে। এই ভূমণ্ডলতো সৰস্বতী বুলি অন্য কোনো কন্যা নাই। এই কুৰূপা সৰস্বতীক গ্ৰহণ কৰিলে মই নিশ্চয় কৃতাৰ্থ হ'ম। মুক্তি লাভ নকৰিব। নাই নাই নাই, নহ'ব, নাই নাই নহ'ব। এনে কুৰূপা কন্যাক মই বিবাহ কৰিব নোৱাৰো। অপৰূপা কন্যাক বিবাহ কৰিব নোৱাৰিলে এই হৰদত্তই বৰ্তমান শৰীৰ কোনো সাৰ্থক নহ'ব। তোৰ
দূৰ হ তই মোৰ সন্মুখৰ পৰা নাই দৈত্যপতি দূৰ হ দূৰ হ তই মোৰ সন্মুখৰ পৰা লক্ষ্মী তুমি মোৰ বুকুলৈ যি পাত ব্ৰহ্মশিল নিক্ষেপ কৰিছিলা সেই পাত হেল আজি মই তোমাৰ বুকুলৈ উভতাই পঠাইছো চাওঁ বাৰু তুমি দৈত্যৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পোৱা লক্ষ্মী ইমান অবলা নহয় যেন তোমাৰ চাতুৰি কথাত ফুল যাব মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হব আৰু এখন পৃথিৱী যাতে স্বজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই ভীষণ দৈত্য স্বজন কৰিছো পুত্ৰ পুত্ৰ তই কি বিশ্বাসঘাতক কৰাৰ কথা কৈছা মই একো বুজিব পৰা নাই তোমাৰ লগত ইমান বিৰাট সুন্দৰী নাৰী থাকোঁতে তুমি কিয় এই কুৎসিত নাৰী বিবাহ কৰাবলৈ নিৰ্দেশ কৰিছিলা কিয় সৰস্বতী কুৎসিত নাৰী কোনে কোনে পুত্ৰ কোনেও কব নালাগে সৰস্বতীয়ে মোক সকলো কথা ব্যক্ত কৰিছে মোৰ চকু অন্ধ হোৱা নাই মাত্ৰে পুত্ৰ এই পৃথিৱীত সৰস্বতীৰ সমান ৰূপে গুণে সৌন্দৰ্যৰ নাৰী দ্বিতীয়গৰাকী কোনোৱেই নাই তই নিশ্চয় অন্য কোনোবা নাৰীক লগ পাইছ নহয় জানো পুত্ৰ চেষ্টা নকৰিবা মাত্ৰে মই জানিব পাৰিছো ইয়াত যিমান বিৰাট সুন্দৰী নাৰী আছে এই সকলোবিলাক তোমাৰেই দাসী আৰু সৰস্বতীও তোমাৰেই দাসী আৰু তুমি এই সৰস্বতী বিবাহ কৰিবলৈ নিৰ্দেশ কৰিছা নহয় সম্ভৱ মোৰ কোনো দাসী নাই এই সকলোবিলাক মিছা কথা মিছাত ভুল নাযাবি পুত্ৰ মিছাত ভুল নাযাবি ভুল এই ভুলৰ প্ৰায়শ্চিত হবৰ বাবে তুমি সাজু হোৱা মাতৃ পুত্ৰ মইতো তোমাৰ গৰ্ভজাত সন্তান নহয় তোমাক দেখিলে মোৰ মাতৃভাৱ নেজাগে দেখক জগতবাসীয়ে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে দৈত্যক স্বজন কৰিলে ইয়াৰ পৰিমাণ কিমান ভয়াৱহ হ'ব পাৰে আহা লক্ষ্মী আহা তুমি মোৰ কাষলৈ আহা অপৃষ্ট দৈত্য আৰু এখোজ আগনাবাঢ়িবি তোৰ দৰে অসুৰস্বজন কৰি মই মহাবল কৰিলো এই দেৱ সমাজলৈ মই কলংক নমাই আনিলো চাওঁ বাৰু লক্ষ্মী তোমাক কোনে ৰক্ষা কৰে এই হয় দৈত্যৰ পৰা আহা ৰক্ষা কৰা প্ৰভু কাষলৈ আরে পানে প্ৰভু দিয়া আলিঙ্গন আরে তোমার
তুমি মোর আরে ফুলি আসে শেলি সম্পা মেলি আসে পাহি আহা আহা লক্ষ্মী তুমি মোৰ কাষলৈ আহা তোমাৰ ৰূপটো আমনি কৰিছে আরে নাচি আসে যৌবন খাকু কেন করি তোমার জ্যেষ্ঠ ভক্তি নম্বর দেবজা আপনার কনিষ্ঠ ভক্তি নম্বর আমাকে পরাস্ত করিব পরাবীর এই পৃথিবীতে আচিরৈক্যে জন্ম হওয়া নাই এই হোত আর প্রতি দয়া নাই ক্ষমা নাই নরে হত্যা ভিক্ষু হত্যা নারী হত্যারি ভিক্ষিকা সৃষ্টি করি মহা মহা আতঙ্কের কলিন ঘোষণা ওরা ভাই আর প্রতি দয়া নাই ক্ষমা নাই কেবল হত্যা 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 চিন্তা নকরিব দাদা ইতিমধ্যে বহুতক হত্যা কৰি দেশৰ ধন সোণ সকলো লুটি অনা হৈছে দাদা আৰু দাদা সিহঁতক হানি খুচি হত্যা কৰি লুট কৰি আমাৰ
দাদা। সুন্দরী 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 রমণী বিরাটক হরিয়ানি হরিয়ানি আমার রাজপথে খনি করা হয়েছে বাবা। উত্তম ভাই হয় তোমার কল্পিরণে তুলনায় উচ্চস্বরে উচ্চস্বরে করাত ধ্বনি ভাই হতে অত হাস্য হলো হুদুরতে ভাই হতে মুহূর্তকে তারে করা বিচার দাদা এতিয়াই তার মুন্ড গরিব সেনা তহতে মুখ বিচৰাৰ নাই প্ৰয়োজন। মই বিশ্বৰ প্ৰহেলিকা, মই বিশ্বৰ ধূমকেতু, মই বিশ্বৰ অধীশ্বৰ আৰু তহত যম। এই হেনু বিশ্বৰ প্ৰহেলিকা উন্মূর্খ নাজানো নাজানো এই যক্ষ রাজরে ভকতি কি মানে অন্য পতঙ্গ হয়ে চারটি বকুলিশ চলন্ত অগ্নেতে এই মূর্খ মুখ বন্ধ কৰা। এই পৃথিৱীত এতিয়াও জন্মগ্ৰহণ কৰা নাই। এই হৰিদত্ত জীৱিত থকালৈকে মোৰ মৃত্যুদূত জন্ম হ'ব নোৱাৰে। দাদা আদেশ দিয়া এতিয়াই এই মুহূৰ্ততে ইয়াৰ মুণ্ড ইয়াক আৰু ক্ষমা কৰা নহব। ইয়াৰ বন্ধ ছেদন কৰা হও। উত্তম ভাই হতে মুহূর্ততে ইয়ার মন্দ করা ছেদন। বিক্রম প্রাণনয় মমতা আছে যদি মোৰ ওচৰত ক্ষমা খোজ, তহঁতৰ ৰক্ষা নাই। ক্ষান্ত হোক দৈত্যপতি, কোথম্বরণ করোকে আমি পুনরচনাতে পরাজয় স্বীকার করিছো। ক্ষমা করোকে ক্ষমা করোকে। তোমালোকৰ কথাত মই মান্তি হৈছো। নাম মোৰ হয়দৈত্য, লক্ষ্মীয়ে মোক স্বজন কৰিছে। চোৱা চোৱা তোমালোকে মোৰ বজ্ৰময় শৰীৰ। আমি বিশ্বাস করিল দৈত্যপতি, আমি আপনার শরৎ পরাজয় করিছু স্বীকার। আজি হন্তে আপনাকে এই যক্ষ রাজন
অধিপতি পাতিল রাজশাসনে অরাজকক্ষণে তোমালোকৰ কথাত মই মান্তি হৈছো। এই পৃথিৱীত কিছুদিনৰ পিছত মহাপ্ৰলয়ৰ সৃষ্টি হব। মহাপ্ৰলয়ৰ সৃষ্টি হব। মহাসাগৰৰ জলধাৰাই এই পৃথিৱী ডুবাই পেলাব। গছ গছনি তৰু তৃণ সকলোবিলাক এই পানীৰ তলত ডুব যাব। কিন্তু এই মহাপ্ৰলয়ৰ মাজতো আমি দৈত্য আৰু দানৱবোৰ এই পৃথিৱীত জীয়াই থাকিব পাৰিম। উত্তম কথা কৰিছে পকাক্ষে। দৈত্যপতি এই মুহূৰ্ততে মেধাস্ত্ৰ আমি কৰো। মোৰ এটা মনৰ কামনা। এগৰাকী সুন্দৰী কন্যাই মোক স্বামী বৰণ কৰিবলৈ অস্বীকাৰ কৰিছে। দৈত্যপতি কোন সেই নারী বলের তাইকে হরণ কৰি আপোনাৰ শৰণতে কৰি নিক্ষেপ। দৈত্যপতি যক্ষ ৰাজ্যত হাজাৰ হাজাৰ নাৰীয়ে আমাৰ বশ্যতা স্বীকাৰ কৰি দাসী হৈ আছে। মাত্ৰ আপোনাৰ আদেশৰ প্ৰয়োজন। যক্ষৰাজ দৈত্যপতি তাৰ আগতে ব্ৰহ্মা বোলা এটা দেৱতাই বেদ বেদাংগ সৌ পৰ্বতৰ গুহাত লুকাই ৰাখিছে। সেইবিলাক সংগ্ৰহ কৰি আমি তাৰ পৰা জ্ঞান আহৰণ কৰি সভ্যতা বিস্তাৰ কৰিব লাগিব। দৈত্যপতি নারীর কথা বাদ দিও কি? প্রথমতে বেদহস্ত হরণ করি আমার মনোবাঞ্ছা করো পুরাণে উচ্ছ্বাসনে পরাজয় ধ্বনি আকাশে মতা হোক নিরাজিত। জয় দৈত্যরাজ হায়া দৈত্য, জয় দৈত্যরাজ হায়া দৈত্য, জয় দৈত্যরাজ হায়া দৈত্য। Mohammed,